হয় নির্বাচন আহিছে আৰু নির্বাচন গৈছে কিন্তু ৰাইজৰ সমস্যা হৈ আছে। মই এই মুহূৰ্তত উপস্থিত আছো কলগাছিয়া ৰাজচক্ৰৰ খাৰবালি গাঁৱত আৰু কলগাছিয়া ৰাজচক্ৰৰ খাৰবালি গাঁৱত এইদৰে বেকী নদীত যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল সাধাৰণ ভোটাৰ আছে, তেওঁলোকে টুলুঙা নাৱেৰে যাতায়াত কৰিব লগা হৈছে আৰু তেওঁলোকে এই ধৰণে মৰণক হৰণ দি তেওঁলোকে প্ৰত্যেক দিনা বেকী নদী পাৰ হ'ব লগা হৈছে। তাৰ পিছতো যিসকল জনপ্ৰতিনিধি ইতিমধ্যে নিৰ্বাচিত হৈ আহিছে, তেওঁলোকে ৰাইজৰ এইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত সাধাৰণতে ভোটাৰসকল বা যিসকল নিৰ্বাচন খেলি আছে, তেওঁলোকে কেনেকুৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়ে বা তেওঁলোকে কেনেকুৱা জয়ী হোৱাৰ পিছত তেওঁলোকে ৰাইজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা লয়, এই অঞ্চলত জনসাধাৰণ আছে আৰু প্ৰাৰ্থীসকল আছে। আমি তেওঁলোকৰ মতামত ল'বলৈ যত্ন কৰিম। আচলতে দেখা গৈছে যে আপোনালোকৰ এই যি সমস্যা, টুলুঙা নাৱৰ সমস্যা, এই সমস্যা কিমান দিনৰ পৰা আপোনালোকে সমস্যাত ভুগি আছে আৰু কি বিচাৰে এইবাৰ? আমাৰ যিটো সমস্যাৰো আজি আমি 30 বছৰ ধৰে সমস্যা কৰি আছোঁ। MLA দেখিলোঁ, MP দেখিলোঁ, কিন্তু ঘটনা হৈছে আমাৰ যিটো ল'ৰা ছোৱালী এতিয়া মই স্কুলত যায়, কিন্তু মা বাবাৰ বহুত ধগুৰ বুগুৰ কৰি আছে টুলুঙা নৌকাত খান পাৰতে, কিন্তু সেইটো ল'ৰা নৌকা হৈ ডুবি মৰিব না বাচিব, এনেকুৱা ধুগি বুগি হৈ আছে। কিন্তু আমি এইটো আশা কৰিছোঁ যেইজন পঞ্চায়ত প্ৰতিনিধি হওক, যিজনে কাম কৰিব, আমাৰ প্ৰতিশ্ৰুতি দিব, সেইজন আমি প্ৰতিনিধিক একটা ভাল প্ৰতিনিধিহে তাকক আমি ছাপোৰ্ট কৰিম। আৰু এই অঞ্চলৰ জনসাধাৰণ আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আচলতে এইবাৰ যি নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত আচলতে তেওঁলোকে কেনেকুৱা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বা নিৰ্বাচিত হৈ তেওঁলোকে আচলতে কি ধৰণৰ ৰাইজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ভূমিকা ল'ব, সেয়া আমি জানিবলৈ যত্ন কৰিম। কি ক'ব আপোনালোকৰ যিখিনি সমস্যা, কি ক'ব এই সমস্যা? একুৰি এভুৰি সমস্যা এই খাৰবালি গাঁওখন গৰাখহনীয়া, এফালে গৰাখহনীয়া, আনফালে দ্বীপৰ মাজত মানুহ বসবাস কৰে। তাত কিন্তু ৰাস্তাৰ কোনো ব্যৱস্থা নাই। 108ৰ কোনো ব্যৱস্থা আজিলৈকে এই খাৰবালি গাঁওখনত আহি পোৱা নাই। কিহৰ কাৰণে? ৰাস্তা ঘাট নাই, ইফালে নদী। টুলুঙীয়া নাৱেৰে ছাত্ৰ ছাত্ৰীসকলে বিপুল সংখ্যকভাৱে তেওঁলোকে অহা যোৱা কৰে, কেতিয়াবা দুৰ্ঘটনাত পতিত হয়। তাৰ উপৰিও যেতিয়াই বেমাৰী আপোনাৰ লৈ যাওঁতেই ৰাস্তাত মৃত্যুবৰণ কৰিব লগা হয়, এইকাৰণে চাঙি বান্ধি লৈ আহিব লাগে, আকৌ নদী পাৰ হ'ব লাগে টুলুঙীয়া নাৱত। বহুত নদীৰ আছে, আপোনালোকেও নিশ্চয় গম পাইছে যে এই খাৰবালি গাঁওখনত নাৱৰ ভিতৰত সন্তান স্পৰ্শ কৰাৰ নদীৰ এইখন গাঁৱত আছে। বহুত ছাত্ৰ ছাত্ৰী দুৰ্ঘটনাত পতিত হৈছে। আচলতে ইয়াত কোনো যাতায়াতৰ ব্যৱস্থা নাই। তাৰোপৰি ইয়াত অনতিপলমে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে খাৰবালি গাঁওখনত আচলতে ইয়াত অহা যোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ মুখৰ ফালে চাই, ৰোগীসকলৰ মুখৰ ফালে চাই আপোনালোকে অনতিপলমে এই খাৰবালি গাঁৱত নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰিব লাগে। আৰু বিভাগীয় কৰ্তৃপক্ষক বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এই খাৰবালি গাঁৱত ৰোগীসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ জীৱন লৈ হেতালি নেখেলি অনতিপলমে ইয়াতে দলং নিৰ্মাণ কৰি যাতায়াতৰ সুব্যৱস্থা কৰি দিব লাগে। তাৰোপৰি এইবাৰ মই এই খাৰবালি অঞ্চলৰ সমূহ ভোটাৰক বিশেষভাৱে কৰে জোৰে অনুৰোধ জনাইছোঁ যে আপোনালোকে বিভিন্ন ধৰণৰ পঞ্চায়ত হওক, জিলা পৰিষদে হওক বা আঞ্চলিক সদস্য হওক, সেই এনেকুৱা ব্যক্তিক ভোট দিয়ক যিজন সমাজৰ লগত জড়িত আছে, সমাজৰ লগত কাম কৰি আছে, সমাজৰ নিজৰ সমস্যা বুলি গণ্য কৰে, সেনেকুৱা ব্যক্তিক আপোনালোকে ভোট দিয়ক। তেতিয়াহে আপোনালোকৰ এই ঠাই উন্নয়ন হ'ব, আপোনালোকৰ ল'ৰা ছোৱালী সুশিক্ষিত হ'ব আৰু যাতায়াতৰ সুব্যৱস্থা হ'ব। কি ক'ব? সৰ্বপ্ৰথমে ND-22 সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল বেকী নদীৰ যি তাণ্ডৱ, আৰু এই তাণ্ডৱৰ ফলস্বৰূপে যিখিনি মানুহৰ ক্ষতিগ্ৰস্ত হৈছে, কিন্তু ইমান ক্ষতিগ্ৰস্ত হোৱা স্বত্তেও আমাৰ ইয়াতে জিলা পৰিষদে হওক, হয়তো আঞ্চলিক পঞ্চায়তৰ সদস্য হওক বা MLA হওক বা MP হওক, কোনো ধৰণৰ সঁহাৰি দিয়া নাই। কিন্তু এই সঁহাৰি নিদিয়াৰ ফলতে আমাৰ এই চহৰৰ যি মানুহবোৰৰ যি যাতায়াত ব্যৱস্থা একদম দুৰ্গম হৈ আছে। কিন্তু এই দুৰ্গম হোৱাৰ ফলত চহৰৰ মানুহবোৰে যি টুলুঙা নাৱত পাৰ হয়, এই টুলুঙা নাৱত পাৰ হওঁতে তেওঁলোকৰ জীৱন নিজৰ হাতৰ মুঠিত ৰাখিবলগীয়া হয়, যে কেতিয়াবা কি দুৰ্ঘটনা পতিত হয়, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু এটা কথা মই আমাৰ জনসাধাৰণক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে এনেকুৱা এজন ব্যক্তিক ভোট দিয়ক যি ব্যক্তিয়ে নেকি সমাজৰ উন্নতিৰ ফালে চাব
ৰাইজৰ ভালৰ সপক্ষে চাব আৰু এই গড়খনৰ সমস্যাবোৰ বিষয়ববীয়াসকলক দাঙি ধৰিব পাৰিব। এনেকুৱা ব্যক্তিসকলক আপোনালোকে ভোট দিব। হয়, এয়া আছিল খাৰবালি অঞ্চলৰ যিসকল প্ৰাৰ্থী আছে বা যিসকল সাধাৰণ জনসাধাৰণ আছে, তেওঁলোকে খাৰবালি অঞ্চলত যি সমস্যা, বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত বা গৰাখহনীয়াৰ যি সমস্যা, তেওঁলোকে স্থায়ী প্ৰতিৰোধ বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।